সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ পশ্চিম বংগ। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ পশ্চিম বংগত অৱস্থিত। ভাৰতৰ কোন ঠাইক গোলাপৰ চহৰ বুলি কোৱা হয়? উত্তৰ জয়পুৰ। ভাৰতৰ জয়পুৰক গোলাপৰ চহৰ বুলি কোৱা হয়। জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰখনৰ নাম কি? উত্তৰ ৰাজঘাট। জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰখনৰ নাম হৈছে ৰাজঘাট। দিল্লীত অৱস্থিত ভাৰতৰ বৃহত্তম মছজিদটোৰ নাম কি? উত্তৰ জামা মছজিদ। জামা মছজিদ হৈছে দিল্লীত অৱস্থিত ভাৰতৰ বৃহত্তম মছজিদ। গুজৰাটৰ জনসংখ্যা কিমান? উত্তৰ 6,03,83,628 জন। গুজৰাটৰ জনসংখ্যা হৈছে 6,03,83,628 জন। গুজৰাটৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 1,96,024 বৰ্গ কিলোমিটাৰ। গুজৰাটৰ মাটিকালি হৈছে 1,96,024 বৰ্গ কিলোমিটাৰ। লোকসভাৰ সদনত গুজৰাটৰ আসনৰ সংখ্যা কেইখন? উত্তৰ 26খন। লোকসভাৰ সদনত গুজৰাটৰ আসনৰ সংখ্যা হৈছে 26খন। পঞ্জাৱ বিধানসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ 117খন। পঞ্জাৱ বিধানসভাৰ আসনৰ সংখ্যা হৈছে 117খন। উৰিষ্যাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 এপ্ৰিল। উৰিষ্যাৰ প্ৰতিষ্ঠা দিৱস 1 এপ্ৰিল তাৰিখে পালন কৰা হয়। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মতে পঞ্জাৱৰ পৰা অসমলৈ বিস্তৃত কেন্দ্ৰীয় সমভূমি অঞ্চলত কোন প্ৰকাৰৰ মাটি উপলব্ধ? উত্তৰ পলসুৱা মাটি। কেন্দ্ৰীয় কৃষি গৱেষণা পৰিষদৰ মতে পঞ্জাৱৰ পৰা অসমলৈ বিস্তৃত কেন্দ্ৰীয় সমভূমি অঞ্চলত পলসুৱা মাটি উপলব্ধ। জৱাহৰলাল নেহৰুৰ সমাধিস্থলৰ নাম কি? উত্তৰ শান্তিবন। জৱাহৰলাল নেহৰুৰ সমাধিস্থলৰ নাম হৈছে শান্তিবন। বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ মধ্যপ্ৰদেশ। বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মধ্যপ্ৰদেশত অৱস্থিত। আনছি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ কৰ্ণাটক। আনছি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কৰ্ণাটকত অৱস্থিত। উৎসৱৰ চহৰ বুলি ভাৰতৰ কোন ঠাইক কোৱা হয়? উত্তৰ মাদুৰাই। উৎসৱৰ চহৰ বুলি ভাৰতৰ মাদুৰাইক কোৱা হয়। তেলেংগানা কেতিয়া ৰাজ্য হিচাপে গঠিত হৈছিল? উত্তৰ 2014 চনৰ 2 জুনত। 2014 চনৰ 2 জুনত তেলেংগানা ৰাজ্য হিচাপে গঠিত হৈছিল। বংগোপসাগৰ তামিলনাডুৰ কোনটো দিশত অৱস্থিত? উত্তৰ পূব দিশত। বংগোপসাগৰ তামিলনাডুৰ পূব দিশত অৱস্থিত। মহাৰাষ্ট্ৰৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 82.91%। মহাৰাষ্ট্ৰৰ সাক্ষৰতাৰ হাৰ হৈছে 82.91%। কৰ্ণাটকৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ বাংগালুৰু। কৰ্ণাটকৰ ৰাজধানী চহৰখনৰ নাম হৈছে বাংগালুৰু। গুজৰাটৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 79.31%। গুজৰাটৰ সাক্ষৰতাৰ হাৰ হৈছে 79.31%। হাৰিয়ানাৰ পশ্চিম দিশত ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ পঞ্জাৱ। হাৰিয়ানাৰ পশ্চিম দিশত ভাৰতৰ পঞ্জাৱ ৰাজ্যখন অৱস্থিত। হাৰিয়ানাৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 74.64%। হাৰিয়ানাৰ সাক্ষৰতাৰ হাৰ হৈছে 74.64%। ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্যখনৰ নাম কি? উত্তৰ মধ্যপ্ৰদেশ। ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্যখনৰ নাম হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 236 জন। মধ্যপ্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 236 জন। আট্টালিকাৰ চহৰ বুলি ভাৰতৰ কোনখন চহৰক কোৱা হয়? উত্তৰ কলকাতা। আট্টালিকাৰ চহৰ বুলি ভাৰতৰ কলকাতাক কোৱা হয়। কোনখন চহৰক ভাৰতৰ বাগিচা বুলি কোৱা হয়? উত্তৰ বাংগালুৰু। বাংগালুৰুক ভাৰতৰ বাগিচা বুলি কোৱা হয়।
ব্লেকবাক ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ গুজৰাট। ব্লেকবাক ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ গুজৰাটত অৱস্থিত। বালপাখৰাম ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ মেঘালয়। বালপাখৰাম ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মেঘালয়ত অৱস্থিত। উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 24 জানুৱাৰী। উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস 24 জানুৱাৰী তাৰিখে পালন কৰা হয়। উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 9 নৱেম্বৰ। উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস 9 নৱেম্বৰ তাৰিখে পালন কৰা হয়। চিল্কা হ্ৰদ পক্ষী অভয়াৰণ্য ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ উৰিষ্যা। চিল্কা হ্ৰদ পক্ষী অভয়াৰণ্য ভাৰতৰ উৰিষ্যাত অৱস্থিত। গুজৰাটৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 308 জন। গুজৰাটৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 308 জন। হাৰিয়ানাৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 573 জন। হাৰিয়ানাৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 573 জন। হিমাচল প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 123 জন। হিমাচল প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 123 জন। হিমাচল প্ৰদেশৰ জনসংখ্যা কিমান? উত্তৰ 68,56,509 জন। হিমাচল প্ৰদেশৰ জনসংখ্যা হৈছে 68,56,509 জন। কৰ্ণাটকৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 1,91,791 বৰ্গ কিলোমিটাৰ। কৰ্ণাটকৰ মাটিকালি হৈছে 1,91,791 বৰ্গ কিলোমিটাৰ। ঝাৰখণ্ডৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 79,714 বৰ্গ কিলোমিটাৰ। ঝাৰখণ্ডৰ মাটিকালি হৈছে 79,714 বৰ্গ কিলোমিটাৰ। কৰ্ণাটকৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 319 জন। কৰ্ণাটকৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 319 জন। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সমাধিক্ষেত্ৰখনৰ নাম কি? উত্তৰ মহাপৰায়ণ ঘাট। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সমাধিক্ষেত্ৰখনৰ নাম হৈছে মহাপৰায়ণ ঘাট। চিমলা ভাৰতৰ কোনখন ৰাজ্যৰ এখন পাহাৰীয়া অঞ্চল? উত্তৰ হিমাচল প্ৰদেশ। চিমলা ভাৰতৰ হিমাচল প্ৰদেশৰ এখন পাহাৰীয়া অঞ্চল। অমৰনাথ গুহা ভাৰতৰ ক'ত অৱস্থিত? উত্তৰ কাশ্মীৰ। অমৰনাথ গুহা ভাৰতৰ কাশ্মীৰত অৱস্থিত। ছোলাৰ জং মিউজিয়াম ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ হায়দৰাবাদ। ছোলাৰ জং মিউজিয়াম ভাৰতৰ হায়দৰাবাদত অৱস্থিত। তাডোবা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? উত্তৰ মহাৰাষ্ট্ৰ। তাডোবা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মহাৰাষ্ট্ৰত অৱস্থিত। নাগৰহলে ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? উত্তৰ কৰ্ণাটক। নাগৰহলে ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কৰ্ণাটকত অৱস্থিত। অমৰনাথ মন্দিৰ ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ কাশ্মীৰ। অমৰনাথ মন্দিৰ ভাৰতৰ কাশ্মীৰত অৱস্থিত। জগন্নাথ মন্দিৰ ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ উৰিষ্যাৰ পুৰীত। জগন্নাথ মন্দিৰ ভাৰতৰ উৰিষ্যাৰ পুৰীত অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰ অসমত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত। কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? উত্তৰ ছিকিম। কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ছিকিমত অৱস্থিত। তেলেংগানা ৰাষ্ট্ৰীয় পুৰাতত্ত্ব সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ হায়দৰাবাদত। তেলেংগানা ৰাষ্ট্ৰীয় পুৰাতত্ত্ব সংগ্ৰহালয় হায়দৰাবাদত অৱস্থিত। ৰজা ৰাণা কুম্ভই নিৰ্মাণ কৰা বিজয় স্তম্ভ ভাৰতৰ ক'ত অৱস্থিত? উত্তৰ ৰাজস্থানৰ চিত্তগড়ত। ৰাজস্থানৰ চিত্তগড়ত ৰজা ৰাণা কুম্ভই নিৰ্মাণ কৰা বিজয় স্তম্ভ অৱস্থিত। নল সৰোবৰ পক্ষী উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ গুজৰাট। নল সৰোবৰ পক্ষী উদ্যান ভাৰতৰ গুজৰাটত অৱস্থিত। ভাৰতৰ বুষ্টন বুলি কোন ঠাইক কোৱা হয়? উত্তৰ আহমেদাবাদ। ভাৰতৰ বুষ্টন বুলি আহমেদাবাদক কোৱা হয়। ৰাজঘৰীয়া উদ্ভিদ বিজ্ঞান উদ্যান ভাৰতৰ ক'ত অৱস্থিত? উত্তৰ পশ্চিম বংগৰ হাওৰাত।
ৰাজঘৰীয়া উদ্ভিদ বিজ্ঞান উদ্যান ভাৰতৰ পশ্চিমবংগৰ হাওৰাত অৱস্থিত। বান্নাৰঘাটা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ কৰ্ণাটকৰ বাংগালুৰুত। বান্নাৰঘাটা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কৰ্ণাটকৰ বাংগালুৰুত অৱস্থিত। ভাৰতৰ কোন ঠাইক মছলা দেশ বুলি কোৱা হয়? উত্তৰ কেৰালা। ভাৰতৰ কেৰালাক মছলা দেশ বুলি কোৱা হয়। হৰিতা উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ গুজৰাটৰ গান্ধীনগৰত। হৰিতা উদ্যান ভাৰতৰ গুজৰাটৰ গান্ধীনগৰত অৱস্থিত। পুলিকট হ্ৰদ পক্ষী উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ অন্ধ্ৰপ্ৰদেশ। পুলিকট হ্ৰদ পক্ষী উদ্যান ভাৰতৰ অন্ধ্ৰপ্ৰদেশত অৱস্থিত। মেঘালয়ৰ জনসংখ্যা কিমান? উত্তৰ 29,64,007 জন। মেঘালয়ৰ জনসংখ্যা হৈছে 29,64,007 জন। মেঘালয়ৰ সাক্ষৰতা হাৰ কিমান? উত্তৰ 75.48%। মেঘালয়ৰ সাক্ষৰতা হাৰ হৈছে 75.48%। মিজো আৰু ইংৰাজী ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্য ভাষা? উত্তৰ মিজোৰাম। মিজো আৰু ইংৰাজী ভাৰতৰ মিজোৰামৰ মুখ্য ভাষা। গাৰো, খাচী আৰু ইংৰাজী ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্য ভাষা? উত্তৰ মেঘালয়। গাৰো, খাচী আৰু ইংৰাজী ভাৰতৰ মেঘালয়ৰ মুখ্য ভাষা। তেলেংগানা বিধানসভাৰ আসনৰ সংখ্যা কেইখন? উত্তৰ 119খন। তেলেংগানা বিধানসভাৰ আসনৰ সংখ্যা হৈছে 119খন। ৰাজ্যসভাৰ সদনত পশ্চিমবংগৰ আসনৰ সংখ্যা কেইখন? উত্তৰ 16খন। ৰাজ্যসভাৰ সংসদত পশ্চিমবংগৰ আসনৰ সংখ্যা হৈছে 16খন। ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 15 নৱেম্বৰ। ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস 15 নৱেম্বৰ তাৰিখে পালন কৰা হয়। ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 21 জানুৱাৰী। ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস 21 জানুৱাৰী তাৰিখে পালন কৰা হয়। মায়ানী পক্ষী উদ্যান ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰ মহাৰাষ্ট্ৰৰ সাতাৰাত। মহাৰাষ্ট্ৰৰ সাতাৰাত মায়ানী পক্ষী উদ্যান অৱস্থিত। শংকৰ আন্তঃৰাষ্ট্ৰীয় পুতলা সংগ্ৰহালয় ভাৰতৰ ক'ত অৱস্থিত? উত্তৰ দিল্লী। শংকৰ আন্তঃৰাষ্ট্ৰীয় পুতলা সংগ্ৰহালয় ভাৰতৰ দিল্লীত অৱস্থিত। নাগালেণ্ডৰ জনসংখ্যা কিমান? উত্তৰ 19,80,602 জন। নাগালেণ্ডৰ জনসংখ্যা হৈছে 19,80,602 জন। উৰিষ্যাৰ জনসংখ্যা কিমান? উত্তৰ 4,19,47,358 জন। উৰিষ্যাৰ জনসংখ্যা হৈছে 4,19,47,358 জন। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান চহৰ? উত্তৰ উৰিষ্যা। সম্বলপুৰ উৰিষ্যাৰ এখন প্ৰধান চহৰ। কামাখ্যা মন্দিৰ ভাৰতৰ কোন ঠাইত অৱস্থিত? উত্তৰটো কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।